অসম ভিত্তিত নাও খেল প্ৰতিযোগিতাৰ উদ্বোধন লোকে লোকাৰণ্য কলহী নদীৰ দুয়োপাৰ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ চাম্পুপাৰা কলহী নদীত চাম্পুপাৰা তামোলডি কলহী কাষ আঞ্চলিক নাও খেল কমিটিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিত আয়োজন কৰিছে নামনি অসমৰ লোকজীৱনৰ অন্যতম জনপ্ৰিয় খেল নাও খেল প্ৰতিযোগিতাৰ এই নাও খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য নুৰি খানে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ উদ্বোধনী খেলত 15খনকৈ প্ৰতিযোগী নাৱে অংশগ্ৰহণ কৰে লোকে লোকাৰণ্য হৈ পৰা কলহী নদীৰ দুয়োপাৰৰ প্ৰায় লক্ষাধিক ৰাইজক আপ্লুত কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে নাও খেল প্ৰেমী ৰাইজক ধন্যবাদ জনাই উদ্বোধনীমূলক বক্তব্য দাঙি ধৰে আঞ্চলিক নাও খেল কমিটিৰ সৌজন্যত আজি থাৰ্ড টাইমৰ কাৰণে এই পবিত্ৰ কলহী নদীত উলহ মালহেৰে আনন্দৰে বিশেষ আকৰ্ষণ পুৰস্কৃত কৰাৰ উদ্দেশ্যে আৰু এক সম্প্ৰীতিৰ মিলাপ্ৰীতি বাতাবৰণৰ যোগেদি অনাগত বহু কম দিনৰ ভিতৰত দুৰ্গা পূজা আৰম্ভ হ'ব আৰু আজি আটাইতকৈ এটা পবিত্ৰ দিন আজি মহামানৱ মহাত্মা গান্ধীৰ গান্ধী জয়ন্তী এই দিনটোত নাও খেল কমিটিয়ে এক বিশাল আয়োজন কৰি যি আনন্দৰ পৰিৱেশ ঘটাইছে মানুহ ইমান হাজাৰ বিজাৰ মানুহ আনন্দৰে ইয়াত উপস্থিত হৈছে ই এটা আমাৰ পুৰণীয়া কামৰূপৰ মিলাপ্ৰীতিৰ এক বাহক আৰু মই আশা কৰোঁ এই পুৰণি নাও খেল সংস্কৃতিক অনাগত সময়ত সংৰক্ষণ কৰিব লাগিব নৱপ্ৰজন্মৰ কাৰণে তাৰ কাৰণে আমাক আন্দোলনৰ প্ৰয়োজন আছে অসমৰ ভিতৰত যিসমূহ নাও খেল পানীক উদ্দেশ্য কৰি ব্ৰহ্মপুত্ৰক উদ্দেশ্য কৰি নাও জানক উদ্দেশ্য কৰি হয় এই খেলসমূহৰ লগতে কিছুমান পুৰণি গীত থাকে এইসমূহ ৰক্ষণৰ কাৰণেও আমি কাম কৰিব লাগিব আজি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই বৃহত্তৰ নাও খেল উদযাপন কমিটিক ধন্যবাদ জনাইছোঁ অনাগত সময়ত আৰু বেছি যাতে প্ৰতিযোগিতাৰ নাও আগতে যেনেকৈ গাঁৱে গাঁৱে খেলে নাও আছিল আজি এনেকুৱা বহু নাও মই দেখা পাইছোঁ গাঁৱৰ পৰা ওলাই আহিছে আৰু যাতে এই প্ৰতিযোগিতা আৰু বিশাল হৈ পৰে তাৰে আশা কৰিলোঁ আৰু আমাৰ ভাতৃত্ববোধ মিলাপ্ৰীতি যাতে বৃদ্ধি হয় তাৰ আশা কৰিলোঁ ধন্যবাদ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড